বিলাসীপাৰাত সংঘটিত হৈছে শোকাবহ ঘটনা। চুৱাপাতা পঞ্চম খণ্ড আৰু তৃতীয় খণ্ড গাঁৱৰ পৃথকে পৃথকে ব্ৰহ্মপুত্ৰ নৈত সংঘটিত হয় শোকাবহ ঘটনা। ব্ৰহ্মপুত্ৰ নৈত এজন যুৱকে মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ পৰে। যুৱকজন চুৱাপাতাৰ তৃতীয় খণ্ড গাঁৱৰ 19 বছৰীয়া ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰ নৈত মাজত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনফালে চুৱাপাতা পঞ্চম খণ্ড গাঁৱৰ ব্ৰহ্মপুত্ৰ নৈত সমূহীয়াৰ লগত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কণমানি শিশু। কণমানি শিশুটি চুৱাপাতা পঞ্চম খণ্ড গাঁৱৰ জোৰাণ আলিৰ 5 বছৰীয়া কন্যা জেছমিনা খাতুন। ঘটনাস্থলীত বিলাসীপাৰা SDRF বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে সন্ধান নাই দুয়োজনৰ। চাপৰৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত চুৱাপাতা তৃতীয় খণ্ডত এজন যুৱকে মাছ ধৰিবলৈ আহি সন্ধানহীন হয় আৰু চুৱাপাতা পঞ্চম খণ্ড গাঁৱত 5 বছৰীয়া শিশু এজন তেওঁ সমনীয়াৰ লগত গা ধুবলৈ আহি সন্ধানহীন হয়। ইতিমধ্যে চুৱাপাতা পঞ্চম খণ্ডত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে শিশুজনক পোৱা নাই। কিন্তু আমাৰ চুৱাপাতাত তৃতীয় খণ্ড ৰফিকুল ইছলামৰ যিজন ব্যক্তি সন্ধানহীন হৈ আছে তেওঁক কিন্তু এতিয়ালৈকে এই প্ৰশাসনৰ ফালৰ পৰা বা SDRF বাহিনী এতিয়ালৈকে আহি পোৱা নাই। এই ক্ষেত্ৰত স্থানীয় ৰাইজে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ক'ত সন্ধানহীন হৈ পৰিছে? ব্ৰহ্মপুত্ৰৰ চুৱাপাতা তৃতীয় খণ্ড গাঁৱত। কি ক'ব এতিয়া আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে প্ৰশাসনৰ তৰফৰ পৰা তথা SDRF বাহিনীৰ তৰফৰ পৰা যাতে দুজন ব্যক্তিকে অতি শীঘ্ৰে উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে।